নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে বিৰাটে এটা প্ৰয়োজনীয় খবৰ লৈ আহিছো। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ এই ভিডিঅ'টো অৱশ্যে কেৱল মহিলাসকলৰ কাৰণে। মহিলাসকলৰ কাৰণেহে এইটো অৱশ্যে এটা ভাল খবৰ। আৰু আপোনালোকৰ ঘৰতো চাগে নিশ্চয় মহিলা আছে। আজিকালি চৰকাৰে যিবিলাক আঁচনি বনায়, যিবিলাক আঁচনি প্ৰস্তুত কৰে, সকলোবিলাক আঁচনি মহিলা কেন্দ্ৰিক। মানে মহিলাৰ কাৰণেহে আঁচনিবিলাক বনায়। চৰকাৰেও জানে যে আমি মহিলাগৰাকীক যদি সুখী কৰি ৰাখোঁ তেন্তে ঘৰখনৰ ভূতটো আমালৈ অট'মেটিকলি আহিব। তো সেইকাৰণে চৰকাৰেও চাগে আজিকালি আঁচনিসমূহ কেৱল মহিলা কেন্দ্ৰিকে বনায়, মহিলাসকলৰ বাবেই ভাল ভাল সুবিধাবিলাক চৰকাৰে আগবঢ়াই থাকে। আজিৰ পৰা আই থিংক ধৰি লওক 2014 চনৰ আগৰ কথা। 2014 চনৰ আগত যিমানবিলাক আঁচনি আছিলে চব মতা মানুহৰ কাৰণে। ৰেচন কাৰ্ড আছিলে ঘৰৰ মুৰব্বীজনৰ নামত, সববিলাক ঘৰৰ মুৰব্বীজনৰ নামত আছিলে। কিন্তু এতিয়া মহিলাগৰাকীৰ নামত হৈ গ'ল। আগতে জব কাৰ্ড আছিলে পুৰুষৰ নামত, চৰকাৰী ঘৰ আহে পুৰুষৰ নামত। এতিয়া চৰকাৰী ঘৰ আহে মহিলাৰ নামত, জব কাৰ্ড আহে মহিলাৰ নামত, ৰেচন কাৰ্ড আহে মহিলাৰ নামত। আল্টিমেটলি ক'বলৈ গ'লে চৰকাৰৰ ফালৰ পৰা যিবিলাক নেকি আঁচনি বা যিবিলাক সা সুবিধা আগবঢ়ায়, প্ৰত্যেকবিলাক সা সুবিধা, প্ৰত্যেকবিলাক আঁচনি মহিলা কেন্দ্ৰিক। তো সেই সময়তে মহিলাসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। মহিলাসকলক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া একোটাকৈ চিলাই মেচিন প্ৰদান কৰা হ'ব বুলি জনাইছে। এটা কেনেকৈ চিলাই মেচিন পাব, কি কৰিব লাগিব, সকলোবিলাকৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ত আপোনালোকক মই A to Z জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ আজিৰ ভিডিঅ'টো ভাড়া আগবঢ়াৰ আগতে আপোনালোকক এটা এপছৰ বিষয়ে ক'ম, যিটোৰ নাম হৈছে বেট ভিজা, য'ত আপোনালোকে নিতৌ 4,444 টকা জিকাৰ সুবিধা লাভ কৰিব পাৰে। এই ৱেবছাইটটোৰ লিংক পিন কমেণ্টত দিয়া আছে। তাত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে। আৰু ৰেজিষ্টাৰ কৰোঁতে যদি মোৰ প্ৰমো কোড MIND24 ব্যৱহাৰ কৰে তেন্তে আপোনালোকে 500 টকা আৰু তাৰ লগে লগতে 5টা স্প্ৰিন আপোনালোকে ফ্ৰীকৈ লাভ কৰিব। ইয়াত আপোনালোকে বহুতো গেম খেলি পইচা উপাৰ্জন কৰিব পাৰে। আৰু তাৰ উপৰিও আপোনালোকে এই ৱেবছাইট যদি আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰে তেন্তে এজন বন্ধুলৈ শ্বেয়াৰ কৰিলে 300 টকা লাভ কৰিব। আৰু ইয়াৰ কোনো ধৰণৰ লিমিট নাই। আপোনালোকে যেতিয়া ইয়াতে ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনালোকে প্ৰথমবাৰৰ কাৰণে 100 টকা এটা ডিপজিট কৰিব লাগিব আৰু উইথড্ৰ কৰিবৰ কাৰণে 1000 টকা ইয়াতে জমা হ'ব লাগিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াতে এটা প্লেনৰ গেম আছে, যিটো গেম খেলি আপোনালোকে 1 কোটি টকা জিকিব পাৰে। আৰু তাৰ লগে লগে IPL খেল বৰ্তমান চলি আছে। IPL খেলৰ জৰিয়তে আপোনালোকে 1,50,00,000 টকা জিকাৰ সুবিধা পাব পাৰে। এই ৱেবছাইটটোৰ ব্ৰেণ্ড এম্বেচাডৰ হৈছে এজন স্পেনিছ ফুটবলাৰ। গতিকে আপোনালোকে এই ৱেবছাইটটোক 100% ট্ৰাষ্ট কৰিব পাৰে। কমেণ্ট পিনটোত লিংক দিয়া আছে, যাওক আৰু ৰেজিষ্টাৰ কৰক। আজিৰ এই সুন্দৰ খবৰটো আপোনালোকক দিয়াৰ আগতে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা PM বিশ্বকৰ্মা যোজনা নামেৰে এখন আঁচনি প্ৰস্তুত কৰিছিলে, এখন আঁচনি উলিয়াইছিলে। যিখন আঁচনিৰ অধীনত আমাৰ ভাৰতবৰ্ষত যিসকল নেকি কৰ্মিক আছে বা যিসকল নেকি শ্ৰমিক আছে তেওঁলোকে ৰেজিষ্টাৰ্ড কৰিব পাৰে। আপুনিও ৰেজিষ্টাৰ কৰিব পাৰে। আপুনি যদি শ্ৰমিক হয়, মানে আপোনাৰ যদি কোনো ধৰণৰ চাকৰি বাকৰি নাথাকে, তো আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে। তাতে সকলোৱে ৰেজিষ্টাৰ কৰিব পাৰে। আপুনি যদি হাজিৰা কৰে তো ৰেজিষ্টাৰ কৰিব পাৰে। আপোনালোকে যদি কাঠৰ কাম কৰে তেতিয়া ৰেজিষ্টাৰ কৰিব পাৰে। আপোনালোকে যদি পকাৰ কাম কৰে তেতিয়াও ৰেজিষ্টাৰ কৰিব পাৰে। আপোনালোকে যদি কাৰেণ্টৰ কাম কৰে, আপুনি যদি মেকানিক কৰে, সকলোবিলাক মানুহে সেইটো পৰ্টেলত ৰেজিষ্টাৰ কৰিব পাৰে। তো ৰেজিষ্টাৰ যদি আপোনালোকে কৰে তেন্তে চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি আপোনালোকক 15,000 টকা এটা প্ৰদান কৰিব বুলি জনাইছে, যিটোৰ জৰিয়তে আপোনালোকে যিটো বিভাগত গৈ কাম শিকিব সেইটো বিভাগৰ বাবে আপোনালোকক 15,000 টকা এটা প্ৰদান কৰিব, যাতে আপোনালোকে সেই বিভাগটোৰ আহিলা পাতি যন্ত্ৰপাতিসমূহ কিনিব পাৰে। এতিয়া বহুতৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে মইতো একো কাম নকৰোঁ, মই একোৱে নাজানো, তো মই ৰেজিষ্টাৰ কৰিম নে নকৰিম। তো আপুনি যিটো বিষয়ত কাম শিকিব বিচাৰে সেইটো বিষয়ত আপোনালোকে ৰেজিষ্টাৰ কৰিব। ছাপ'জ আপোনালোকে চিলাই কাম শিকিব বিচাৰে, তো আপুনি চিলাই কামৰ বাবে ৰেজিষ্টাৰ কৰিব। চৰকাৰৰ ফালৰ পৰা আপোনালোকক ট্ৰেইনিং প্ৰদান কৰা হ'ব, আপোনালোকক এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব আৰু 15,000 টকা প্ৰদান কৰিব। এতিয়া যিসকল মহিলা মানুহে নেকি চিলাই কামৰ কাৰণে এপ্লাই কৰিছে, তো তেওঁলোকক চৰকাৰৰ ফালৰ পৰা একোটাকৈ চিলাই মেচিন প্ৰদান কৰা হ'ব বুলি জনাইছে। অকল সেয়াই নহয়, আৰু কিছুমান মহিলাক ড্ৰোন প্ৰদান কৰিব বুলি জনাইছে।
এতিয়া ড্ৰোন কোনবিলাক মহিলাক প্ৰদান কৰিব সেই সকল মহিলাক ড্ৰোন প্ৰদান কৰিব যিবিলাক মহিলাক নেকি চৰকাৰৰ ফালৰ পৰা ড্ৰোনৰ প্ৰশিক্ষণ দিব তেওঁলোকক এখনকৈ এনেকুৱা ধৰণৰ ড্ৰোন গিফ্ট কৰা হ'ব যিখন ড্ৰোনৰ সহায়েৰে আপোনালোকে খেতিয়কৰ খেতিত আপোনালোকে ঔষধ ছটিয়াব পাৰিব এজন খেতিয়কে এবিঘা মাটি যদি ঔষধ ছটিয়াবৰ কাৰণে 10 ঘণ্টা সময় লাগে তেন্তে সেই ড্ৰোনখনে মাত্ৰ 15 মিনিট বা 20 মিনিট সময়ত ঔষধ ছটিয়াই কমপ্লিট কৰি দিব পাৰে তো তেনেকুৱা এখন ড্ৰোন আপোনালোকক প্ৰভাইড কৰিব ঠিক তেনেকৈ প্ৰত্যেকটো বিভাগতে বেলেগ বেলেগ বস্তু তেনেকৈ প্ৰভাইড কৰিব এতিয়া কথাটো হৈ গ'ল চিলাই মেচিনৰ কথা কৈ আছো গতিকে আপুনি যদি এগৰাকী মহিলা তেন্তে আপোনালোকে এতিয়া PM বিশ্বকৰ্মা যোজনাৰ কাৰণে এজন ট্ৰেইলৰ হিচাপে আপোনালোকে এপ্লাই কৰক আৰু তেতিয়া আপোনালোকক এটা চিলাই মেচিন প্ৰদান কৰিব বুলি জনাইছে যদি চিলাই মেচিন প্ৰদানো নকৰে 15000 টকা যিটো দিব সেইটোৰে আপোনালোকে কি কৰিব পাৰিব চিলাই মেচিন এটা কিনিব পাৰিব বুলি জনাইছে হয়তো ডাইৰেক্টলি চিলাই মেচিনো দি দিব পাৰে নতুবা 15000 টকাটো দিব আপোনালোকক চিলাই মেচিন কিনিবৰ বাবে গতিকে আপোনালোকে PM বিশ্বকৰ্মা যোজনাৰ কাৰণে এপ্লাই কৰিব পাৰে PM বিশ্বকৰ্মা যোজনাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কিন্তু আধাৰ কাৰ্ড মাষ্ট বি লাগিবই আধাৰ কাৰ্ড যদি আপোনালোকৰ নাথাকে তেন্তে এপ্লাই কৰিব নোৱাৰিব তো সকলোবিলাক কৰাৰ পাছত আপোনালোকে এখন সাৰ্টিফিকেট দিব যিখন সাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে লোন ল'ব পাৰিব বুলি জনাইছে গতিকে মহিলাসকল দেৰি নকৰিব আপোনালোকে যদি সৰুকে কিবা এটা কৰিম বুলি ভাবিছে হিকিম বুলি ভাবিছে ফ্ৰী কৈ চিলাই মেচিন দিব ভাবক আপোনালোকক সাৰ্টিফিকেট দিব আপোনালোকে যাতে লোন ল'ব পাৰে সেই সাৰ্টিফিকেটখন দেখুৱাই গতিকে আৰু লাগে কি তো এতিয়া আপোনালোকে যাওক আৰু PM বিশ্বকৰ্মা যোজনাৰ কাৰণে এপ্লাই কৰক এতিয়ালৈকে কোনো ধৰণৰ লাষ্ট সময়সীমা বান্ধি দিয়া নাই ডেট বহুত আছে এভেইলেবল ডেট আছে যাওক আপোনালোকে যিকোনো এটা CSC চেণ্টাৰত গৈ এপ্লাই কৰক CSC চেণ্টাৰতে এপ্লাই কৰিব পাৰিব বেলেগত কিন্তু এপ্লাই কৰিব নোৱাৰিব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আৰু পিন কমেণ্টত থকা লিংকটোত গৈ আপোনালোকে এপছটো ৰেজিষ্টাৰ্ড কৰক আৰু মোৰ প্ৰমো কোড MIND24 ব্যৱহাৰ কৰক আপোনালোকে জানেই 500 টকা আৰু তাৰ লগতে 5টা স্পিন আপোনালোকে একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব ফাৰ্ষ্ট ডিপোজিট হৈছে 100 টকা গতিকে চিন্তা কৰিব নালাগে মাত্ৰ 100 টকা এটা ডিপোজিট কৰিব পাৰে তো আজিৰ ভিডিঅ'টো মানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম